চেকআপ হৈ আছে ইয়াৰ ভিডিঅ'টো কৰি যাম আৰু খেতি মাষ্টৰ নি আপা হোৱাটো বিৰাট দুখৰ কাহিনী হাজিৰা কামলা কৰি খাওঁ এই কৰলো বিয়া এতিয়া এই প্ৰথমটো নষ্টই হ'ল এইটো ছেকেণ্ডটো দেৱস্মা হৈছে কথা পাই নতে বমি কৰি থাকে দুৰ্বল তাতে আৰু হাল্লা কৰিছে পূজা আছে ডাক্তৰৰ পৰামৰ্শ লৈছি না এতিয়া গৈছিলো চেকআপ কৰি আহিলো ভালে থকা বুলি কয় পজিশ্যনটো বোলে উল্টা হৈ আছে এতিয়া দিগদাৰে হৈছে বিৰাট টেনচন কি নাম আছে হাত নামই দে মন বিপিনা আৰু এই শ্ৰীমতী এই নাম ৰেখা দাস আপোনাতকৈ অলপমান ওখ ভাল মহিলাই বেয়া কৰিছে তাৰমানে হেৰি হ'ল দুইটা মানুহ না হাজিৰা কামলা কৰি খাওঁ তাই বিৰাট ভাল হয় নেকি দেখাত কলা হ'ব পাৰে মনটো বিৰাট চাফা বগা বিৰাট চাফা মনটি দিতাই আপুনি কি কৰে কাম মই হাজিৰা কামলা কৰো আৰু ধানৰ কাম যি পাওঁ তাকে কৰো মৰম কৰে খুব ন খুব মৰম কৰে তাইও মোক খুব মৰম কৰে এটা টাইমত ভাত পুৰা ৰান্ধি বাঢ়ি আগত দে এতিয়া মই কৰবা দিয়া নাই গৈছে কাম সেইদিনা পৰা কাজিয়া লগাব লৈছে কাজিয়া ই লাগে কাষত গিৰিটো খুব হাল্লা কৰি থাকে তাহাৰে শুনছি বদৈ আমাৰ বিৰাট মিল আলিগুৰি চবে ক'ব আপোনাক আলিগুৰিতে ঘৰ আমাৰ তাই কেন দুজালাগৰ পৰা ইনকে ৰাস্তাতে দেখা পাই পচন্দ কৰিলো চিটি লাখাই নাজানো স্কুলৰ বাৰান্দাই দেখা নাই সেইকাৰণে কি কৰিব আৰু ঘৰকে কিছু চাবা তাৰপিছত আৰু পচন্দ কৰি আৰু ভাল ডক্তৰৰ পৰামৰ্শ লৈ চলি থাকক বমি কৰি থাকে নাই ডক্তৰ এনে কি কৰিব লাগিব কওকচোন মইতো ডক্তৰ নহয় ডক্তৰ এনে সুধছোন আপোনালোকে জানা শুনা মানুহ আপুনি হেৰি কৰিব মই সেইকাৰণে এতে সোমালো এই মিটিংখন দেখা পালো না তাৰমানে ডাক্তৰৰ তাতে আহিলো টেনচন হৈ আছে বিৰাট আপুনি এটা কাম কৰক বিৰাট দুৰ্বল খাব ল'বা নৰে কি কৰবা কৈছি ডক্তৰৰ ওচৰলৈ যাব ভাল ডক্তৰ এজনৰ পৰামৰ্শ লৈ কি কৰিব পাৰিব পূজাখন দেখলো দিনতে ৰাতি ভেজাল কৰবা ভাল হৈছে দিয়ক ৰাতি আৰু বহুত ভিৰ হ'বতো ভিৰ হ'ব না নৰে পঞ্চম প্ৰতিযোগীক ধন্যবাদ জনাইছোঁ।